জীৱন প্ৰেৰণা স্কিম 2026-2027। হেল্ল' এভৰিৱান, এই ভিডিঅ'টোত সকলোকে স্বাগতম জনাইছোঁ। যিবোৰ ভাইটি ভণ্টিয়ে 2026 বৰ্ষত নিজৰ গ্ৰেজুৱেশ্যন মিনছ BA, BSc, BCom নিজৰ আণ্ডাৰ গ্ৰেজুৱেট কোৰ্চ কমপ্লিট কৰিছা, সেইবোৰলৈ জীৱন প্ৰেৰণা স্কিম। ইতিমধ্যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে কৈছে যে অহা আগষ্ট মাহৰ পৰা জীৱন প্ৰেৰণাৰ বাবে আবেদন ষ্টাৰ্ট হৈ যাব। চ' যিবোৰ ষ্টুডেণ্টে 2026 বৰ্ষত গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছা, এই ভিডিঅ'টো তোমালোকলৈ প্লিজ কাইণ্ডলি কথাখিনি শুনিবা কোনবোৰ ষ্টুডেণ্টে আবেদন কৰিব পাৰিব বা কোনবোৰে কৰিব নোৱাৰে, কিমান টকা বা কি প্ৰচেছ, এভৰিথিং জনাবলৈ লৈছোঁ। জীৱন প্ৰেৰণা স্কিমৰ মেইন উদ্দেশ্যটো হ'ল ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে জনাইছে বা অসম গভৰ্ণমেণ্টে দিয়াৰ কাৰণ মেইন উদ্দেশ্যটো হ'ল যিবোৰ ষ্টুডেণ্টে গ্ৰেজুৱেশ্যনৰ পিছত ডিফাৰেণ্ট কম্পিটিটিভ এক্সামৰ কাৰণে কোচিং কৰিব, তাৰপিছত ঘৰত বহি থাকিব বা ডিফাৰেণ্ট কম্পিটিটিভ এক্সাম দিব, বাট ঘৰৰ পৰা যাতে পইচা লৈ কোচিং কৰিব নালাগে বা ঘৰৰ পৰা যাতে এটা বাৰ্ডেন নহয়, সেইকাৰণে ষ্টুডেণ্ট যাতে বাৰ্ডেন নহয় ফেমিলিৰ কাৰণে, সেইকাৰণে 2500 টকাকৈ পাৰ মান্থ 12 মান্থ দিব বুলি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে বা নটিফিকেশ্যনটোত আছে। অ'কে, 2500 টকাকৈ পাৰ মান্থ। চ' 2500 টকাকৈ ষ্টুডেণ্টে প্ৰতি মাহে পাব। চ' আগষ্টত ইয়াৰ আবেদন ষ্টাৰ্ট হৈ যাব। এতিয়া আহিছোঁ যে কোনবোৰ ষ্টুডেণ্টে আবেদন কৰিব পাৰিব। যিবোৰ ষ্টুডেণ্টে 2026 বৰ্ষত গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছে আৰু গভৰ্ণমেণ্ট কলেজৰ পৰা যদি গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছা, দেন তুমি আবেদন কৰিব পাৰিবা বা তোমালোকে আবেদন কৰিব পাৰিবা। তাৰপিছত প্ৰাইভেট এণ্ড অ'পেন ইউনিভাৰ্চিটি, যিবোৰ ষ্টুডেণ্ট প্ৰাইভেটৰ পৰা পাছ কৰিছে বা অ'পেন ইউনিভাৰ্চিটিৰ পৰা পাছ কৰিছে, সিহঁতে এপ্লাই কৰিব নোৱাৰে। গাইডলাইন মতে সিহঁতে এপ্লাই কৰিব নোৱাৰে। অ'কে, বা তাৰে পিছত আছে যিবোৰ ষ্টুডেণ্টৰ মাদাৰ ফাদাৰ গভৰ্ণমেণ্ট এমপ্লয় হয়, গভৰ্ণমেণ্ট এমপ্লয় হয়, সেইবোৰ ষ্টুডেণ্টে আবেদন কৰিব নোৱাৰে। আৰু তোমাৰ ঘৰৰ ইনকাম 10 লাখতকৈ তলত হ'ব লাগিব। পাৰ এনাম 10 লাখৰ তলত হ'লেহে তুমি এপ্লাই কৰিব পাৰিবা। 10 লাখৰ তলত হ'লেহে এপ্লাই কৰিব পাৰিবা। আৰু এটা কথা গভৰ্ণমেণ্ট এমপ্লয় যিবোৰ ষ্টুডেণ্টৰ মাদাৰ ফাদাৰ গ্ৰেড 4ৰ চাকৰি কৰে বা এমপ্লয় হয়, দেন সিহঁতে এপ্লাই কৰিব পাৰিব। সিহঁতৰ কাৰণে কোনো বাৰ্ডেন নাই। তাৰপিছত ইনকাম মোৰ দেন 10 লাখ হ'ব নোৱাৰে। যিবোৰ ষ্টুডেণ্টৰ ইনকাম মোৰ দেন 10 লাখ সিহঁতে এপ্লাই কৰিব নালাগে, মানে বিল' 10 লাখ হ'ব লাগিব। তাৰপিছত যিবোৰ ষ্টুডেণ্টৰ মাদাৰ ফাদাৰ MLA, MP বা মিনিষ্টাৰ, সিহঁতে আবেদন কৰিব নোৱাৰিব। কোনোবা এজন ষ্টুডেণ্ট যদি এমপ্লয়ড হয় অসম গভৰ্ণমেণ্টৰ আণ্ডাৰত বা চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ আণ্ডাৰত, গ্ৰেজুৱেশ্যনৰ পিছতে গভৰ্ণমেণ্ট জব পাইছে, দেন সিহঁতে আবেদন কৰিব নোৱাৰিব। কোনোবাৰ পেৰেণ্টছ যদি কণ্ট্ৰেক্টৰ হয়, যদি কণ্ট্ৰেক্টৰৰ লাইচেঞ্চ থাকে, কণ্ট্ৰেক্টৰ হয়, সেই ষ্টুডেণ্টে এই স্কলাৰশ্বিপটো আবেদন কৰিব নোৱাৰে। 2500 টকাকৈ পাৰ মান্থ, 12 মান্থ ফৰ ইচ এণ্ড এভৰি ষ্টুডেণ্ট, যিবোৰ ষ্টুডেণ্টে 2026 বৰ্ষত গ্ৰেজুৱেশ্যন কৰিছে। চ' মই গাইডলাইনখিনিও ক'লোঁ, 2500 টকাকৈ পাৰ মান্থ, 12 মান্থ, আৰু যিবোৰ ষ্টুডেণ্টে 2026 বৰ্ষতে গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছে, সেইবোৰ ষ্টুডেণ্টে পাব। আৰু যদি বেক আছে, ফেইল আছে বা বেকলগ আছে, সিহঁতেতো এপ্লাই কৰিব নোৱাৰে বা সিহঁত চিলেক্ট নহয়। আৰু এটা কথা, ইম্পৰ্টেণ্ট কথা মই ক'ম, যিহেতু আগষ্টৰ পৰা এপ্লাই হ'ব, চ' তোমালোকে লাষ্ট ইয়াৰ মই বহুত দেখিছোঁ যে আধাৰ লগত বেংক একাউণ্ট লিংক নথকাৰ কাৰণে ষ্টুডেণ্ট কি হৈছে, ৰিজেক্ট হৈছে, বহুত ডিছবাৰ্চমেণ্ট হৈ আছে, এতিয়ালৈকে পইচা পোৱা নাই, মেবি আৰু জীৱনতো নাপায়, কাৰণ আধাৰ লগত বেংক একাউণ্ট লিংক হোৱা নাছিলে বা কিবা প্ৰব্লেম আছিলে। চ' মই বিনম্ৰ অনুৰোধ, 2026 বৰ্ষত যিবোৰ ষ্টুডেণ্ট গ্ৰেজুৱেশ্যন কৰিছা, তোমালোকক বিনম্ৰ অনুৰোধ যে তোমালোকে কি কৰিবা, নিজৰ আধাৰ লগত বেংক একাউণ্ট লিংক কৰি ৰাখিবা, যাতে যেতিয়াই তুমি এপ্লাই কৰিবা, এপ্লাই কৰাৰ পিছত তোমালোকৰ যিখিনি পে'মেণ্ট দিবলগীয়া, সেই পে'মেণ্ট দিওঁতে যাতে তোমাৰ কোনো প্ৰব্লেম নাহে বা ৰিজেক্ট হৈ নাযায় পে'মেণ্ট। আৰু তোমালোকে অনলাইন আবেদন কৰিব লাগিব। ইয়াৰ বাবে অনলাইন আবেদন কৰিব লাগিব। এটা ৱেবছাইটত গৈ বা এটা লিংক দি দিব, গভৰ্ণমেণ্টে এটা লিংক দি দিব আবেদন কৰাৰ কাৰণে। অনলাইন আবেদন কৰিব লাগিব। অনলাইন আবেদন কৰি উঠাৰ পিছত তোমালোকে কি কৰিব লাগিব, তোমালোকৰ ফিজিকেল ফৰ্ম যিখিনি অনলাইন কৰিছা, যিখিনি ডকুমেণ্টছ অনলাইন আপলোড কৰিবা, সেইখিনি তোমালোকৰ যোনখন কলেজত গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছা, সেইখন কলেজত তুমি দিব লাগিব। চ' এগেইন ৰিকেপ কৰিছোঁ যে 2026 বৰ্ষত গ্ৰেজুৱেশ্যন কমপ্লিট কৰিলে তুমি কৰিব পাৰিবা। গভৰ্ণমেণ্ট কলেজৰ পৰা যদি পাছ কৰিছা, দেন তুমি কৰিব পাৰিবা। প্ৰাইভেট এণ্ড অ'পেন ইউনিভাৰ্চিটি এক্সক্লুড কৰা হৈছে। নিযুত মইনা, আৰু এটা পইণ্ট, নিযুত মইনা যিসকলে পাইছে প্ৰিভিয়াছ ইয়াৰ, সিহঁতে এপ্লাই কৰিব নোৱাৰিব বুলি গাইডলাইন মতে আছে। চ' তথাপি কোনোবাই এপ্লাই কৰে আৰু, চ' এইখিনি আৰু মই নকওঁ। তাৰপিছত যদি তোমাৰ পেৰেণ্টছে গভৰ্ণমেণ্ট জব কৰে, দেন নোৱাৰিবা। তো যদি তোমাৰ পেৰেণ্টছ কণ্ট্ৰেক্টৰ হয়, দেন তুমি নোৱাৰিবা। যদি তোমাৰ পেৰেণ্টছ MLA, MP বা মিনিষ্টাৰ হয়, দেন নোৱাৰিবা। আৰু
মেইন কথাটো হ'ল যে নৰ্মেল শ্ৰেণীৰ মানুহৰ কাৰণে বা নৰ্মেল শ্ৰেণীৰ ষ্টুডেণ্টৰ কাৰণে এই স্কিমটো জীৱন প্ৰেৰণা স্কিম আৰু তোমাৰ ঘৰৰ ইনকাম বিল' 10 লাখ হ'ব লাগিব আগষ্টৰ পৰা আবেদন ষ্টাৰ্ট হৈ যাব তোমালোকে যদি সেৱা সেতু চোৱা বা ডাইৰেক্টৰ অফ হায়াৰ এডুকেশ্যনৰ ৱেবছাইটত তোমালোকে লিংক পাই যাবা লাষ্ট ইয়াৰৰ লিংক চ' তোমালোকেও এবাৰ চাব পাৰা ৱেবছাইটত গৈ পৰা ইয়াৰ আবেদন ষ্টাৰ্ট হৈ যাব চ' যিবোৰ ষ্টুডেণ্টে আবেদন কৰিম বুলি ভাবিছা যিবোৰ ষ্টুডেণ্টে ডিফাৰেণ্ট ফিল্ডত কোচিং কৰিবা SIৰ কাৰণে ADRৰ কাৰণে ডিফাৰেণ্ট বাট ঘৰত বহি থাকিবা কলেজত নপঢ়া দেন তোমালোকে এই স্কলাৰশ্বিপটো জীৱন প্ৰেৰণা আবেদন কৰিব পাৰিবা আৰু এটা কথা যিবোৰ ষ্টুডেণ্টে PG কৰিব সিহঁতৰ ল'ৰা ছোৱালী নিযুত মইনা পাব নাইবা নিযুত বাবুৱা চিনি পাব চ' জীৱন প্ৰেৰণা কাৰ বাবে স্পেচিয়েলি যিবোৰ ষ্টুডেণ্টে কোচিং কৰিব ডিফাৰেণ্ট ফিল্ডত সেইবোৰ ষ্টুডেণ্ট ঘৰত বহি থাকিব যাতে এটা হেল্প পায় যাতে ফেমিলিৰ পৰা বাৰ্ডেন নহয় ফেমিলিৰ কাৰণে বাৰ্ডেন নহয় যে ল'ৰাটো বা ছোৱালীজনী ল'ৰাজন ছোৱালীজন ফেমিলিৰ কাৰণে যাতে বাৰ্ডেন নহয় সেইকাৰণে এই প্ৰচেষ্টাটো লোৱা হৈছে চ' মই অফিচিয়েল ৱেবছাইটতো দেখাই দিম যে কি কি লাগে এভৰিথিং মই দেখাই দিম চ' তোমালোকে আগষ্টৰ বাবে ৰেডি হোৱা আধাৰ কাৰ্ড আৰু বেংক একাউণ্ট লিংক কৰি ৰাখা যাতে তোমালোকৰ ফিউচাৰত যাতে কোনো প্ৰব্লেম নহয় থেংক ইউ এভৰিৱান ভিডিঅ'টো চোৱাৰ কাৰণে জীৱন প্ৰেৰণা স্কিম আগষ্টৰ পৰা ষ্টাৰ্ট হ'বলৈ গৈ আছে 2026 বৰ্ষত গ্ৰেজুৱেশ্যন কমপ্লিট কৰা ইচ এণ্ড এভৰি ষ্টুডেণ্টৰ কাৰণে ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিবা ধন্যবাদ